এই পৃথিৱীত প্ৰতিজন মানুহে সুখে শান্তিৰে জীৱন যাপন কৰিবলৈ বিচাৰে। প্ৰতিজন মানুহৰ মনত এটা সপোন থাকে, জীৱনত সফল হোৱা, ধনী হোৱা আৰু নিজৰ পৰিয়ালক সুখেৰে ৰখা। কিন্তু বহুত সময়ত আমি ভাবোঁ কিছুমান মানুহ হঠাৎ কেনেকৈ ধনী হৈ যায়, কেনেকৈ কিছুমান মানুহৰ জীৱনত সফলতা আহে। জ্যোতিষশাস্ত্ৰ, আধ্যাত্মিক জ্ঞান আৰু জীৱনৰ বহু অভিজ্ঞ মানুহে এটা কথা কয়, মানুহ ধনী হোৱাৰ আগতে বা সফল হোৱাৰ আগতে জীৱনত কিছুমান বিশেষ সংকেত বা লক্ষণ দেখা দিয়ে। এই সংকেতবোৰ সাধাৰণতে সকলোৱে বুজি নাপায়, কিন্তু যিসকলে বুজিব পাৰে তেওঁলোকে নিজৰ জীৱনৰ পৰিৱৰ্তন আগতেই অনুভৱ কৰিব পাৰে। আজিৰ এই ভিডিঅ'টোত মই আপোনাক কম, ধনী হোৱাৰ আগতে দেখা পোৱা যায় এনে 20টা গুৰুত্বপূৰ্ণ লক্ষণৰ কথা। যদি এই লক্ষণবোৰ আপোনাৰ জীৱনত দেখা গৈছে, তেনেহ'লে বুজি লওক যে আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব ওলাইছে। প্ৰিয় দৰ্শক, যদি আপোনাৰ চাকৰি, ব্যৱসায়, পঢ়া শুনা, টকা পইচা নাইবা বিবাহক লৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এই কথা এটা সদায় মনত ৰাখিব, ধন সম্পদ কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰে। কষ্ট, ধৈৰ্য আৰু সঠিক চিন্তাধাৰণা থাকিলে মানুহ নিশ্চয় সফল হয়। কিন্তু কেতিয়াবা ভগৱান বা ব্ৰহ্মাণ্ডই আমাৰ জীৱনত আগতেই কিছুমান সংকেত দিয়ে, যেনে ধুমুহা অহাৰ আগতে আকাশ সলনি হয়, ঠিক তেনেকৈ সফলতা অহাৰ আগতেও জীৱনত কিছুমান পৰিৱৰ্তন দেখা যায়। এতিয়া আহক জানি লওঁ ধনী হোৱাৰ আগতে দেখা পোৱা 20টা গুৰুত্বপূৰ্ণ লক্ষণৰ বিষয়ে। 1 নম্বৰ লক্ষণ, হঠাৎ আপোনাৰ মনত ডাঙৰ সপোনে জন্ম লয়। আগতে আপুনি হয়তো সাধাৰণ জীৱনেই ভাবিছিল, কিন্তু এটা সময়ত আপোনাৰ মনত হঠাৎ এটা অনুভূতি জন্ম লয়, মই জীৱনত ডাঙৰ কিবা এটা কৰিব লাগিব। আপুনি ভাবিবলৈ আৰম্ভ কৰে যে আপুনি সফল হ'ব পাৰে, আপুনি ধনী হ'ব পাৰে আৰু আপোনাৰ জীৱন সলনি হ'ব পাৰে। এই অনুভূতিটো সাধাৰণ নহয়, বহু সময়ত এইটো হয় সফলতাৰ প্ৰথম সংকেত। 2 নম্বৰ লক্ষণ, আপোনাৰ ভিতৰত কষ্ট সহ্য কৰাৰ শক্তি বাঢ়ি যায়। আগতে সৰু সমস্যাটো আপুনি হতাশ হৈছিল, কিন্তু এতিয়া আপুনি সমস্যাক ভয় নকৰাকৈ সন্মুখীন হ'বলৈ আৰম্ভ কৰে। যিমানেই বাধা আহক, আপুনি ভাবিবলৈ আৰম্ভ কৰে যে মই এইটো পাৰ কৰিম। এই ধৰণৰ মানসিক শক্তি সফল মানুহৰ এটা ডাঙৰ গুণ। 3 নম্বৰ লক্ষণ, আপোনাৰ জীৱনত ভাল মানুহৰ আগমন আৰম্ভ হয়। কেতিয়াবা আপুনি এনে মানুহৰ লগত চিনাকি হয় যিসকলে আপোনাক ভাল উপদেশ দিয়ে, আপোনাক আগবঢ়াই দিয়ে বা আপোনাক সঠিক পথ দেখুৱায়। এইবোৰ মানুহ সাধাৰণতে ভাগ্যৰ দৰে আহে। এইটো এটা ডাঙৰ সংকেত যে আপোনাৰ জীৱনত পজিটিভ এনাৰ্জিয়ে কাম কৰি আছে। 4 নম্বৰ লক্ষণ, আপোনাৰ মনত কাম কৰাৰ প্ৰচণ্ড ইচ্ছা জন্ম লয়। আগতে হয়তো আপুনি অলস আছিল, সময় নষ্ট কৰিছিল, কিন্তু এই সময়ৰ পৰা আপুনি অনুভৱ কৰে মই কিবা এটা কৰিব লাগিব। কাম নকৰিলে আপোনাৰ মনেই শান্তি নাপায়। এই পৰিৱৰ্তনটো সফলতাৰ এটা গুৰুত্বপূৰ্ণ আৰম্ভণি। 5 নম্বৰ লক্ষণ, আপুনি নিজৰ ভুলবোৰ বুজিবলৈ আৰম্ভ কৰে। আগতে আপুনি হয়তো নিজৰ ভুল মানি লোৱা নাছিল, কিন্তু এই সময়ৰ পৰা আপুনি নিজৰ জীৱনটো বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰে। আপুনি ভাবিবলৈ আৰম্ভ কৰে মই আগতে এই ভুল কৰিছিলোঁ, এতিয়া মই শুধৰাব লাগিব। এইটো হৈছে বুদ্ধিমান আৰু সফল মানুহৰ চিন। 6 নম্বৰ লক্ষণ, আপোনাৰ মনত হঠাৎ টকা পইচা সঞ্চয় কৰাৰ চিন্তা জন্ম লয়। আগতে আপুনি হয়তো সহজে টকা পইচা খৰচ কৰিছিল, অপ্ৰয়োজনীয় বস্তু কিনিছিল বা অপচয় কৰিছিল, কিন্তু এই সময়ৰ পৰা আপুনি অনুভৱ কৰে যে টকা সঞ্চয় কৰা খুবেই গুৰুত্বপূৰ্ণ। আপুনি লাহে লাহে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰে। প্ৰয়োজন নোহোৱা বস্তু কিনিবলৈ ইচ্ছা নাথাকে। এই অভ্যাসটো ধনী মানুহৰ এটা ডাঙৰ গুণ। 7 নম্বৰ লক্ষণ, আপোনাৰ মনত নতুন নতুন চিন্তা
বা আইডিয়া আহিবলৈ আৰম্ভ কৰে। আগতে যিবোৰ কথা ভবা নাছিল সেইবোৰ হঠাৎ মনলৈ আহে। ব্যৱসায় কৰাৰ চিন্তা, নতুন কাম আৰম্ভ কৰাৰ চিন্তা বা উপাৰ্জনৰ নতুন পথ বিচাৰিবলৈ মন যায়। এই ধৰণৰ সৃষ্টিশীল চিন্তা বহু সময়ত সফলতাৰ আৰম্ভণি হয়। 8 নম্বৰ লক্ষণ, আপোনাৰ আত্মবিশ্বাস বাঢ়ি যায়। আপুনি নিজৰ ওপৰত বিশ্বাস কৰিবলৈ আৰম্ভ কৰে। আগতে আপুনি হয়তো ভাবিছিল মোৰ জীৱনত একো নহ'ব, কিন্তু এই সময়ৰ পৰা আপুনি অনুভৱ কৰে ময়ো সফল হ'ব পাৰোঁ, ময়ো কিবা এটা ডাঙৰ কৰিব পাৰোঁ। এই আত্মবিশ্বাসেই মানুহক জীৱনত আগবঢ়াই নিয়ে। 9 নম্বৰ লক্ষণ, আপুনি বেয়া সংগ লাহে লাহে ত্যাগ কৰিবলৈ আৰম্ভ কৰে। যিসকল মানুহে আপোনাৰ সময় নষ্ট কৰাইছিল, নিগেটিভ চিন্তা মনত সুমুৱাই দিছিল বা আপোনাক আগবাঢ়িবলৈ বাধা দিছিল, তেওঁলোকৰ পৰা আপুনি দূৰত্ব ৰাখিবলৈ আৰম্ভ কৰে। তাৰ বিপৰীতে আপুনি সেইবোৰ মানুহৰ লগত সময় কটাবলৈ ভাল পায় যিসকলে আপোনাক ভাল উপদেশ দিয়ে আৰু জীৱনত আগবাঢ়িবলৈ উৎসাহ দিয়ে। এই পৰিৱৰ্তনটো খুবেই গুৰুত্বপূৰ্ণ। 10 নম্বৰ লক্ষণ, আপুনি সময়ৰ মূল্য বুজিবলৈ আৰম্ভ কৰে। আগতে হয়তো আপুনি সময় নষ্ট কৰিছিল বেয়া অভ্যাস, অলসতা বা অপ্ৰয়োজনীয় কামত, কিন্তু এই সময়ৰ পৰা আপুনি বুজিবলৈ আৰম্ভ কৰে যে সময়েই হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ। আপুনি চেষ্টা কৰে যাতে প্ৰতিটো দিন কিবা নহয় কিবা এটা ভাল কামত ব্যৱহাৰ হয়। যি মানুহে সময়ৰ মূল্য বুজে সেই মানুহৰ পৰা সফলতা বহু দূৰত নাথাকে। 11 নম্বৰ লক্ষণ, হঠাৎ আপোনাৰ জীৱনত নতুন সুযোগ আহিবলৈ আৰম্ভ কৰে। আগতে হয়তো বহু চেষ্টা কৰিও কোনো সুযোগ পোৱা নাছিল, কিন্তু এই সময়ৰ পৰা আপুনি লক্ষ্য কৰে যে নতুন কামৰ সুযোগ, নতুন পৰিচয় বা নতুন পথ আপোনাৰ সন্মুখত আহিবলৈ আৰম্ভ কৰিছে। এইবোৰ সুযোগ সদায় ডাঙৰ নহ'ব পাৰে, কিন্তু এইবোৰেই সফলতাৰ দুৱাৰ খুলিবলৈ আৰম্ভ কৰে। 12 নম্বৰ লক্ষণ, আপোনাৰ চিন্তা ধাৰণা আগতকৈ সম্পূৰ্ণ সলনি হৈ যায়। আগতে হয়তো আপুনি নিগেটিভ চিন্তা কৰিছিল, সহজে হতাশ হৈছিল, কিন্তু এতিয়া আপুনি পজিটিভ চিন্তা কৰিবলৈ আৰম্ভ কৰে। আপুনি বুজিবলৈ আৰম্ভ কৰে যে সমস্যাৰ মাজতো সমাধান থাকে। এই চিন্তা ধাৰণাৰ পৰিৱৰ্তনটো সফলতাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। 13 নম্বৰ লক্ষণ, আপুনি নতুন নতুন কথা শিকিবলৈ আগ্ৰহী হৈ পৰে। আগতে হয়তো শিকাৰ প্ৰতি আগ্ৰহ কম আছিল, কিন্তু এই সময়ৰ পৰা আপুনি অনুভৱ কৰে যে মই আৰু শিকিব লাগিব, মই নিজকে উন্নত কৰিব লাগিব। আপুনি কিতাপ পঢ়ে, নতুন জ্ঞান ল'বলৈ চেষ্টা কৰে আৰু নিজৰ দক্ষতা বৃদ্ধি কৰিবলৈ আৰম্ভ কৰে। এই অভ্যাসটো সফল মানুহৰ এটা ডাঙৰ চিন। 14 নম্বৰ লক্ষণ, মানুহে আপোনাৰ ওপৰত বিশ্বাস কৰিবলৈ আৰম্ভ কৰে। আগতে হয়তো মানুহে আপোনাক গুৰুত্ব নিদিছিল, কিন্তু এই সময়ৰ পৰা মানুহে আপোনাৰ কথাত বিশ্বাস কৰিবলৈ আৰম্ভ কৰে। মানুহে আপোনাৰ পৰা উপদেশ ল'বলৈ আৰম্ভ কৰে, আপোনাৰ কামক সন্মান দিবলৈ আৰম্ভ কৰে। এইটো এটা ডাঙৰ সংকেত যে আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আহি আছে। 15 নম্বৰ লক্ষণ, আপোনাৰ জীৱনত লাহে লাহে ভাল পৰিৱৰ্তন দেখা যায়। সৰু সৰু কাম সফল হ'বলৈ আৰম্ভ কৰে। আগতে যিবোৰ কামত বহু বাধা আহিছিল সেইবোৰ কাম এতিয়া সহজে সম্পন্ন হ'বলৈ আৰম্ভ কৰে। আপুনি অনুভৱ কৰে যেন আপোনাৰ ভাগ্য লাহে লাহে সলনি হৈ আছে। 16 নম্বৰ লক্ষণ, আপোনাৰ মনত পজিটিভ চিন্তা বাঢ়ি যায়। আগতে হয়তো আপুনি প্ৰায়ে চিন্তা কৰিছিল এইটো নহ'ব, মই নোৱাৰোঁ, কিন্তু এই সময়ৰ পৰা আপোনাৰ চিন্তা সলনি হয়। আপুনি ভাবিবলৈ আৰম্ভ কৰে কেনেকৈ এই কামটো কৰিব পাৰি। সমস্যাৰ মাজতো আপুনি সুযোগ বিচাৰিবলৈ আৰম্ভ কৰে। এই পজিটিভ চিন্তাই সফলতাৰ এটা ডাঙৰ শক্তি। 17 নম্বৰ লক্ষণ, আপুনি লক্ষ্য পূৰণৰ বাবে বহু কষ্ট কৰিবলৈ সাজু হয়। সফলতা সহজে নাহে, এই কথা আপুনি বুজিবলৈ আৰম্ভ কৰে। আপুনি ধৈৰ্য ধৰে, কষ্ট কৰে আৰু নিজৰ লক্ষ্যৰ পৰা আঁতৰি নাযায়। এই গুণটো যাৰ থাকে সেই মানুহৰ জীৱনত সফলতা অহা প্ৰায় নিশ্চিত। 18 নম্বৰ লক্ষণ, আপোনাৰ ভিতৰত নেতৃত্ব দিয়াৰ গুণ দেখা যায়। মানুহে আপোনাৰ কথা শুনিবলৈ আৰম্ভ কৰে। আপুনি আন মানুহক উৎসাহ দিব পাৰে, আগবঢ়াব পাৰে।
এই গুণটো বহু সফল মানুহৰ মাজত দেখা যায়। 19 নম্বৰ লক্ষণ, আপোনাৰ ভাগ্য লাহে লাহে সলনি হ'বলৈ আৰম্ভ কৰে। আগতে যিবোৰ কাম সহজে নহ'ল, সেইবোৰ কাম এতিয়া সফল হ'বলৈ আৰম্ভ কৰে। সৰু সৰু সুখবৰ আহিবলৈ আৰম্ভ কৰে। জীৱনত আশাৰ পোহৰ দেখা যায়। এইবোৰে হৈছে ভাগ্য সলনি হোৱাৰ আৰম্ভণি। 20 নম্বৰ লক্ষণ আৰু আটাইতকৈ ডাঙৰ লক্ষণটো হৈছে আপোনাৰ মনত দৃঢ় বিশ্বাস জন্ম লয়। আপুনি নিজকে কয়, মই নিশ্চয় সফল হ'ম, মই মোৰ সপোন পূৰণ কৰিম। এই বিশ্বাসে মানুহক অসম্ভৱ কামো সম্ভৱ কৰিবলৈ শক্তি দিয়ে। প্ৰিয় দৰ্শক, যদি এই লক্ষণবোৰৰ ভিতৰত কিছুমান আপোনাৰ জীৱনত দেখা গৈছে, তেনেহ'লে বুজি লওক আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। ধন্যবাদ।